নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অনলাইন হেল্পাৰ চেনেলটোলৈ। তো আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। তো নিউ আপডেট এটা আহিছে NSP, যি নেকি আপোনালোকৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল 2024 বৰ্ষৰ নতুনকৈ আবেদন কৰিব পাৰিব। আপোনালোকে নটিছখন আপোনালোকৰ থাম্বনেইলত দিয়া আছে। সকলোবোৰ তথ্য জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে আপোনালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই স্কলাৰশ্বিপৰ টকাসমূহ পায়। তো অসমৰ ছাত্ৰ ছাত্ৰী সকলোৱে আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপটো। তো আবেদন কৰক এতিয়াই, লাষ্ট ডেটৰ আগত এপ্লাই কৰক। তো ক্লাছ 10ৰ পৰা ধৰি আপোনালোকে পষ্ট গ্ৰেজুৱেটলৈকে আবেদন কৰিব পাৰিব। বা আপোনালোকে যদি ডিগ্ৰী পঢ়ি আছে, ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি আছে, ক্লাছ 10 পঢ়ি আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। বা 9 পঢ়ি আছে, সকলোৱে আবেদন কৰিব পাৰিব। তো সকলো তথ্য জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত আপোনালোকৰ এই ধৰণৰ স্কলাৰশ্বিপ ৰিলেটেড হওক, জব ৰিলেটেড হওক, সকলোবোৰ আপডেট আপোনালোকে পাই থাকিব। তো প্ৰথমে এপ্লিকেশ্যন আপোনালোকে OTR কৰিব লাগিব বুলি মই আগতে এটা ভিডিঅ' প্ৰভাইড কৰিছিলোঁ। যোনসকল কেণ্ডিডেটে এতিয়ালৈকে NSP পৰ্টেলত OTR বা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো তেওঁলোকে OTR প্ৰচেছটো সম্পূৰ্ণ কৰি ল'ব। যদি কৰা নাই তেন্তে ভিডিঅ' মই প্ৰভাইড কৰি থৈছোঁ, সেই ভিডিঅ'টো চাই কৰি আপোনালোকে কৰি ল'ব পাৰিব। মই আপোনালোকক এতিয়া দেখুৱাম যে এপ্লিকেশ্যন ফৰ স্কলাৰশ্বিপ ফৰ কোনটো কেটেগৰীৰ বাবে আহিছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো NSP একাডেমিক ইয়েৰ 2024-25 বৰ্ষৰ বাবে এই ধৰণে ওলাব আপোনালোকৰ অফিচিয়েল পেজত। তো এনাউন্সমেণ্ট দিয়া আছে। তো এনাউন্সমেণ্টত দিয়া আছে, দি পৰ্টেল ইজ অ'পেন ফৰ একাডেমিক ইয়েৰ 2024 to 2025 নাও। তো 2024-25 বৰ্ষৰ বাবে যিহেতু পৰ্টেল অ'পেন কৰা হৈছে আৰু যোনসকল কেণ্ডিডেটে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈ, তেওঁলোকে যাতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বা OTR প্ৰচেছটো সম্পূৰ্ণ কৰি লয়। ইয়াতে দেখা পাইছে ৰাইট ছাইডত আপোনালোকৰ OTR, ইয়াতে লগ ইন কৰিব পাৰে বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো ইয়াতে ক্লিক কৰি ল'ব পাৰে। তো এপ্লাই ফৰ স্কলাৰশ্বিপ, তো যদি নতুনকৈ আপোনালোকে এতিয়া যোনটো আপোনালোকৰ স্কলাৰশ্বিপ আহিছে, তো ইয়াতে এপ্লাই ফৰ স্কলাৰশ্বিপত লগ ইন কৰিব লাগিব। যিহেতু মই আপোনালোকক দেখাম বাৰু, লগ ইন কৰিব লাগিব। আৰু যদি প্ৰিভিয়াছ ইয়াৰ আপোনালোকৰ কিবা স্কলাৰশ্বিপ পাবলৈ আছে, তেন্তে ইয়াত চাব পাৰিব। তাৰপিছতে আপোনালোকৰ ট্ৰেক ইয়ৰ পে'মেণ্ট কিমান আহিব, আপোনালোকে ইয়াত ট্ৰেক ইয়ৰ পে'মেণ্টত ক্লিক কৰি চাব পাৰিব। বা আধাৰ সেৱা কেন্দ্ৰ আপোনালোকৰ নিয়েৰেষ্ট কোনটো হয় লোকেশ্যন, তো ইয়াতো চাব পাৰিব। তো এতিয়া আমি যিহেতু আপোনালোকক নতুনকৈ কি কেটেগৰী আহিছে সেইটো দেখুৱাবলৈ আগবাঢ়িছোঁ। তো লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ধৰণে ওলাব পেজ। তো লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ধৰণে পেজখন অ'পেন হ'ব, যোনটো নেকি আপোনালোকে OTR বা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, যদি কৰিছে ৰেজিষ্টাৰ কৰিছে। যদি কৰা নাই, এতিয়াও সময় আছে, আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। মই এবাৰ প্ৰচেছটো দেখুৱাই দিছোঁ বাৰু কেনেকৈ কৰিব। তো OTR প্ৰচেছৰ আপোনালোকৰ ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে এই ধৰণে পেজখন অ'পেন হ'ব। অলৰেডি যদি আপোনালোকৰ একাউণ্ট আছে তেন্তে ডাইৰেক্ট আপোনালোকে লগ ইন কৰিব পাৰে। যদি নহয়, ৰেজিষ্টাৰত ক্লিক কৰিলে প্ৰথমে গাইডলাইনখিনি পঢ়ি ল'ব। তাৰপিছতে আপোনালোকৰ ইয়াতে কি লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ মোবাইল নাম্বাৰটো লাগিব এক্টিভ, আৰু আপোনালোকৰ ইমেইলটো হ'লে হৈছে, আৰু আধাৰ নাম্বাৰটো যিহেতু আপোনালোকৰ ইয়াতে ৰিকুৱাৰমেণ্ট হ'ব। আৰু প্ৰথমে মোবাইল নাম্বাৰ ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব, KYC আৰু ফিনিছ, এই চাৰিটা ষ্টেপে যিহেতু আপোনালোকে ফ'ল' কৰিব লাগে OTR প্ৰচেছটোৰ বাবে। তো ইয়াতে আপোনালোকে যোনকেইটা বাকচ আছে এইকেইটাত ক্লিক কৰিব, তাৰপিছত নেক্সটত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে ছেকেণ্ড ষ্টেপ মোবাইল নাম্বাৰ পুট কৰিব লাগিব, আকৌ OTP যাব, হৈ যাব। তাৰপিছত KYC দিব লাগিব, তাতো হৈ যাব। আৰু ফিনিছটোত কৰিলে আপোনালোকৰ ছাকচেছফুল হৈ যাব ৰেজিষ্টাৰ। তো ৰেজিষ্টাৰ কৰি নেদেখাওঁ, যিহেতু আগতে ভিডিঅ' প্ৰভাইড কৰিছোঁ, আপোনালোকে কৰি ল'ব পাৰিব। তো আপোনালোকে নতুনকৈ এপ্লাই কৰিবলৈ ইয়াতে OTR নাম্বাৰটো দিব লাগিব, আৰু পাছৱৰ্ড যোনটো ক্ৰিয়েট কৰিছিলে নিজেই সেইটো দিব লাগিব। তাৰপিছত ইমেজ কেপচা দিয়া আছে, ইয়াত পুট কৰি লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিহেতু কোনটো স্কলাৰশ্বিপ আপোনালোকৰ এতিয়া বৰ্তমান অ'পেন হৈছে সেইটো দেখা পাব। মই নটিছখন দেখাই দিছোঁ বাৰু, কোনখন অ'পেন পাব আপোনালোকে। তো আপোনালোকে এই ধৰণে
এইখন নাপায়, কিন্তু এই ধৰণে ফৰ্মেটটো পাব। মই এইখন যিহেতু বাতৰি কাগজৰ পৰা পাইছোঁ। এপ্লিকেশ্যন ফৰ স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্টছ অফ আছাম ফৰ দি একাডেমিক ইয়েৰ 2024-25 বৰ্ষৰ যোনসকল ST কেণ্ডিডেট আছে তেওঁলোকে এই পষ্টৰ বা এই স্কলাৰশ্বিপটোৰ বাবে 2024-25 বৰ্ষৰ বাবে যিহেতু মুকলি হ'ল, তো তেওঁলোকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ ফ্ৰেছ আৰু ৰিনিউৱেল এপ্লিকেশ্যনৰ সুবিধা দিয়া হৈছে। যোনসকল ফ্ৰেছ কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰিব পাৰিব, লগতে ৰিনিউৱেল যোনসকলে আগতে পাইছে স্কলাৰশ্বিপ কিন্তু আকৌ কৰিব বিচাৰিছে তো তেওঁলোকেও পাৰিব। তো কোনখিনি কেটেগৰীৰ বাবে দিয়া আছে, নেম অফ স্কিম প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ ষ্টাডিং ইন ক্লাছ 9 and 10। তো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এইটো আপোনালোকৰ ST ষ্টুডেণ্টছৰ বাবে যোনসকল কেণ্ডিডেটে নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছে তো তেওঁলোকে আবেদন কৰিব পাৰিব। তো ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 31/8/2024 হয়। তো তাৰ আগতে আপোনালোকে অনলাইনসমূহ কৰিব। আৰু এলিজিবিলিটি এনুৱেল ফেমিলি ইনকম 2,50,000। আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো ST ষ্টুডেণ্ট য'ত নেকি আপোনালোকৰ মেট্ৰিকৰ পৰা ধৰি হায়াৰ ষ্টাডিজ কৰি আছে তেওঁলোকে অনলাইন কৰিব পাৰিব। তেওঁলোকৰ লাষ্ট ডেট 31/10/2024। তো বহুত দিন আছে, ডিচেম্বৰলৈকে লাষ্ট ডেট আছে। এতিয়াৰ পৰা আপোনালোকে অনলাইন কৰি থ'লে আপোনালোকৰ নিজৰে ভাল। তো আজিয়ে অনলাইন কৰিব পাৰিব আপোনালোকে নিজেই। কিন্তু ইয়াতে নোট এটা দিয়া আছে, প্ৰথমে যোনসকল কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে NSP OTRটো কৰিবই লাগিব। ইয়াতে আপোনালোকৰ বাধ্যতামূলক বুলি কৈ দিছে। তো সেইটো আপোনালোকে ফুলফিল কৰি ল'ব লাগিব। তাৰপিছতে আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব। তো NSP পৰ্টেলত এই ধৰণে দেখা পাব। প্ৰথমে যদি আপোনালোকৰ ইয়াতে 3ডাল আঁচ থাকিব, যদি আপোনালোকে মই যিহেতু ইয়াত ক্লিক কৰি আপোনালোকক দেখুৱাইছোঁ, 3ডাল আঁচত ক্লিক কৰি এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলেও আপোনালোকে OTR প্ৰচেছটো ইয়াতো কৰিব পাৰিব। আৰু এপ্লাই ফৰ স্কলাৰশ্বিপ ইয়াত কৰিব পাৰিব। আপোনালোকৰ যোনটো নেকি 2024 বৰ্ষৰ আৰু 25 বৰ্ষৰ যোনটো স্কলাৰশ্বিপ অ'পেন হৈছে তো তাৰ বাবে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু স্কিম অন NSP স্কিম কি কি আছে ইয়াত চাব পাৰিব। সকলোবোৰ ট্ৰেক ইয়ৰ পে'মেণ্ট ট্ৰেক কৰিব পাৰিব। সকলোবোৰ আপোনালোকে এই পৰ্টেলত কৰিব পাৰিব। তো এয়াই আছিলে আপোনালোকৰ সৰু সুৰা আপডেট। যোনসকল কেণ্ডিডেটে দৰিদ্ৰ সীমাৰেখাৰ তলত যিহেতু হয় তেওঁলোকে এই অনলাইনটো বা এই স্কলাৰশ্বিপটো পাবৰ বাবে আবেদন কৰিবই লাগিব। তো তেওঁলোকৰ পঢ়া শুনাত অলপ হ'লেও সহায় হ'ব, যিহেতু কিতাপ পত্ৰ আদিকে ধৰি আপোনালোকে এই টকাখিনি যদি ডাইৰেক্ট একাউণ্টত পাব। আপোনালোকে জাষ্ট দুটামান ষ্টেপ ফ'ল' কৰিব লাগে। অনলাইনটো কৰি হ'ল, অনলাইনটো কৰি হোৱাৰ পিছত আপোনালোকে কলেজত জমা দিব। কলেজত জমা দিয়াৰ পিছত কলেজৰ আপোনালোকৰ ইনষ্টিটিউটৰ ফালৰ পৰা ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ কেইদিনমানৰ পিছতে আপোনালোকৰ একাউণ্টত পইচা ডাইৰেক্ট সোমোৱাই দিয়া হ'ব। তো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱী সকলোকে এই বাৰ্তাটো প্ৰেৰণ কৰি দিয়ে যেন। তো ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম, এই ধৰণৰ আপডেট লৈ আহিম।